বিপিএফ দলৰ সভাপতি তথা প্ৰাক্তন বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰ নিৰ্বাচনী প্ৰচাৰ বিটিসি নিৰ্বাচনত বিপিএফ দলে 20খন আসন দখল কৰিব হাগ্ৰামা মহিলাৰ বিপিএফ দলে ৰোতা সমষ্টিত জয় হোৱাটো প্ৰায় নিশ্চিত বুলি ক'লে হাগ্ৰামা মহিলাৰে নতুনকৈ বিটিসিত অন্তৰ্ভুক্ত হোৱা ৰোতা সমষ্টিৰ ফাক্ৰীগুৰিত বিপিএফ দলৰ প্লাবিত ৰেলীত অংশগ্ৰহণ বিপিএফ দলৰ সভাপতি তথা প্ৰাক্তন বিটিসিৰ প্ৰধান হাগ্ৰামা মহিলাৰে বিপিএফ দলে চৰকাৰ বনালে নতুনকৈ অন্তৰ্ভুক্ত হোৱা গাঁওসমূহৰ উন্নয়ন কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিলে হাগ্ৰামা মহিলাৰে এইবাৰ বিটিসিত বিজেপি কংগ্ৰেছ বা ইউপিপিএল দলে চৰকাৰ বনাব নোৱাৰে এইবাৰ চৰকাৰ বিপিএফ দলে চৰকাৰ বনাব হেয়া খাটাং হৈ পৰিছে গতিকে আমাৰ চৰকাৰ আহিলে নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহৰ বিদ্যালয় কলেজ আৰু ৰাস্তাৰ সমস্যা আমি সোনকালে সমাধান কৰিম বিজেপিয়ে যিমানেই নিৰ্বাচনী প্ৰচাৰ নচলাক কিয় আমি বিপিএফ দলে 20খন আসনত জয়ী হ'ম বিজেপিৰ দ্বিতীয় কংগ্ৰেছ তৃতীয় আৰু প্ৰমোদ বড়ো ইউপিপিএল দল শেষত থাকিব বুলি কয় হাগ্ৰামা মহিলাৰে ইউপিপিএল দলে মিছা প্ৰচাৰ চলাই আহিছে আপোনালোকে এই কথাত ভুল নাযাব আমি মিছা কথা নকওঁ আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰিম উক্ত সভাত হাগ্ৰামা মহিলাৰ উপস্থিতিত ইউপিপিএল আৰু বিজেপি দলৰ ত্যাগ কৰি প্ৰায় 2 শতাধিক নেতাকৰ্মীয়ে বিপিএফ দলত যোগদান কৰে প্ৰথমবাৰৰ বাবে বিটিসি নিৰ্বাচনত ভোটদানৰ সুযোগ লাভ কৰা পুৰুষ মহিলাক বিপিএফ দলৰ নাঙলৰ চিহ্নত ভোটদান কৰিবলৈ আহ্বান জনালে হাগ্ৰামা মহিলাৰে আইনগতভাৱে কি আছে নাই কোনে মাৰিছে কোনে অৰ্ডাৰ দিছে সেইবিলাক আইনে চাব মইতো উকিল নহয় মই এডভকেট নহয় মই পুলিচ অফিচাৰ নহয় ইয়াৰ ওপৰত আমাৰ কমেণ্ট দিব লগা আছে বুলি মই নাভাবোঁ কৈছে প্ৰমোদ বড়োৱে ক'লে যে হাগ্ৰামাৰ সময়ত এই কাণ্ডটো হৈছিলে তেখেতে এইটো নকৰিলে বুলি অভিযোগ কৰিছে কোনে কৰিছে কৰা মানুহ কোন নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24